নমস্কাৰ মই ঋতুস্মিন শৰ্মা আজিৰ গণতন্ত্ৰ কোন দিশে গৈছে আমি এটা বিশেষ দৃশ্য আপোনালোকক দেখাব লৈছো আজি নিৰ্বাচনৰ দিনটোতে মাত্ৰ 1000 টকাত এটা বিক্ৰী হৈছে আৰু এই কথা মই কোৱা নাই কংগ্ৰেছী একোজন কংগ্ৰেছে যদি বিজেপিক ভোট দিব লাগে মাত্ৰ 1000 টকা দি দিলে হল মাত্ৰ 1000 টকাত নগাঁৱত একোটা কংগ্ৰেছৰ ভোট বিক্ৰী হ'বলৈ গৈছে বিজেপিৰ বাবে বিজেপি যদি ইচ্ছা কৰে মাত্ৰ 1000 টকা দিলে একোটা কংগ্ৰেছীৰ ভোট বিজেপি লাভ কৰিব আৰু ইয়াৰ পিছতো আমি ক'ব পাৰো নেকি যে দেশত গণতন্ত্ৰৰ অস্তিত্ব আছে এই ঘটনা নগাঁৱত সংঘটিত হৈছে এটা ভাইৰেল টেপ ৰেকৰ্ডিং এই মুহূৰ্তত এনভি নিউজ আৰু অসম লাইভৰ হাতত আহি পৰিছে য'ত আপোনালোকে স্পষ্টভাৱে শুনিব যে মাত্ৰ 1000 টকাত কংগ্ৰেছী ভোট বিজেপিলৈ কিদৰে বিক্ৰী কৰিব খুজিছে সেই খবৰ এই মুহূৰ্তত আমি আপোনালোকক দিব বিচাৰিছো এটা কংগ্ৰেছী ভোটৰ মূল্য মাত্ৰ 1000 টকা মাত্ৰ 1000 টকা দিয়ক এটা কংগ্ৰেছী ভোট লৈ যাওক 1000 টকা দিলে কংগ্ৰেছে বিজেপিক ভোট দি দিব নগাঁৱত বিজেপিক কংগ্ৰেছে ভোট বিক্ৰী কৰিব খুজিছে এই ঘটনা নগাঁৱত সংঘটিত হৈছে 35টা ভোট বিজেপিক যদি দিব লাগে 35000 টকা দাবী কৰিছে 35000 টকাত 35টা ভোট এটা ফোন টেপিং এড টুলপাৰ লগাইছে নগাঁও ৰাজনীতি এটা ফোন টেপিং প্ৰদ্যুৎ বৰদলৈ অতি ঘনিষ্ঠই নগাঁৱত এখন বজাৰ মেলিছে 1000 টকাত ভোট 1000 টকাত এটা ভোট কংগ্ৰেছে মুস্তাফা কালামৰ ফোন কল ইতিমধ্যে ভাইৰেল হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ অতি ঘনিষ্ঠ ভোট গ্ৰহণৰ দিনাই বিশেষ ফোন কলটো ভাইৰেল হৈ পৰা নগাঁৱত চৰ্চা হৈছে 1000 টকাত এটা ভোট 1000 টকাত এটা ভোট এনেদৰে এতিয়া নগাঁৱত কংগ্ৰেছীৰ একোটা কংগ্ৰেছী ভোটৰ দৰদাম উঠিছে যদি কোনোবা কংগ্ৰেছে বিজেপিক ভোট দিব লাগে 1000 টকা দিয়ক আৰু বিজেপিয়ে ভোট লৈ যাওক 35টা ভোট 35000 টকাৰ আমি সেই ভাইৰেল ফোন টেপিংটো আপোনালোকক শুনাব খুজিছোঁ আৰু আপোনালোকে উপলব্ধি কৰক যে এইখন গণতন্ত্ৰত আচলতে কি চলি আছে কিমান টকা দিব লাগিব তোমালোকৰ মানুহ কিমান লাগিব আৰু কিমান বেছি নালাগে লামচম কিবা এটা হ'লে হ'ব আৰে বাবা ক'ব লাগিব ন তেতিয়া মই ক'ব পাৰিম যে হেৰি মুস্তাফা কামালে ইমান টকা দিব দিছে এতিয়া মোক পইচা মই পকেটৰ নিদিওঁ নহয় ওপৰৰ পৰাই দিব মই কথাটো ক'ব পাৰিম ন তুমি ক'লেহে মই আগবাঢ়িম ন কেইটা ল'ৰা আছে ল'ৰা কেইটা আছে তোমাৰ আছে 15-16টা এতিয়ালৈকে আছে গোটেইখিনি মোৰ লগতে আছে পিছত মানে তেহেঁতে বিজেপি কৰিব কংগ্ৰেছ নকৰে আৰু ন না ফাইনাল মই আপোনাক দুজনৰ কথা পাতা দিওঁ দৰকাৰ পৰিলে আছে নালাগে কথা নাপাতে মানে কথাটো হ'ল যে পিছত বোলে আমাৰ পৰা পইচা ল'লে ভোট দিব কংগ্ৰেছ সেইটো হ'ব নেকি আকৌ সেইটোতো মুস্তাফা আছে না আপুনিতো জানে ৰফিকুলক আপুনি যদি ফেট কৰে ৰফিকুলক পঠাই দিব সি চব চাই যাব ইয়াৰ পৰা ফটো ভিডিঅ' চটো ৰাতি মই পঠাই দিম আপোনাক ঠিক আছে কিমান দিব লাগিব মোক কোৱা মই বেছি কম নহ'লে পিছত চব হৈ যাব নহয় 30-35 কিবা এটা হ'লেও মই মানে যিটো মানে ৰিয়েল কথা আৰু ৰাতি কালতো আৰু মিছা কথা কৈলে আপোনাৰ সময়ো নাই না খালি খানাটো খাবৰ কাৰণে খালি মিলাই দিম কিমান ল'ৰা আছে কংগ্ৰেছত আমাৰ ইয়াতে আছে 30টা মান আছে গোটেইকেইটা বিজেপি কৰিব ন ভোট দিব এইকেইটা চব আহি যাব মই যিটো কমিটি হ'ব একদম এটা ফটো মাৰি ৰাখিম মই চাব আপুনি ঠিক আছে মই জনাইছোঁ আধা ঘণ্টা হৈ যায় ঠিক আছে কিমান টকা দিব লাগিব তোমালোকৰ মানুহ আপোনালোকক শুনোৱালো এই মুহূৰ্তত যে কিদৰে মাত্ৰ 1000 টকাত এটা ভোট ক্ৰয় কৰিব বিচৰা হৈছে কিদৰে মাত্ৰ 1000 টকা দিলে একোজন কংগ্ৰেছীয়ে বিজেপিক ভোট দিব বিচাৰিছে এই ঘটনা এইখন অসমতে সংঘটিত হৈছে এইখন অসমৰ নগাঁৱত আৰু যিজনে দৰদাম কৰিছে যিজনে ডিল কৰিব খুজিছে সেইজন হৈছে প্ৰদ্যুৎ বৰদলৈৰ অতিকে তেওঁ ঘনিষ্ঠ প্ৰদ্যুৎ বৰদলৈৰ অতিকে ঘনিষ্ঠ এজন ব্যক্তিয়ে এই মুহূৰ্তত কংগ্ৰেছৰ ভোট বিজেপিক বিক্ৰী কৰিব বিচাৰিছে আৰু এই ঘটনাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লাগিছে এনেকৈ যদি মাত্ৰ 1000 টকাত একোটা ভোট যদি বিজেপিয়ে ক্ৰয় কৰিব পাৰে তেন্তে এই নিৰ্বাচন পতাৰ অৰ্থ কি থাকিলে আমি পুনৰবাৰ সেই ভাইৰেল ফোন টেপিংটো আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিম য'ত মাত্ৰ 1000 টকা দি কংগ্ৰেছে ভোট বিক্ৰী কৰা হ'ব আৰু প্ৰমাণো দিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে নগাঁৱৰ সেই
ভাইৰেল ফোন টেপিংটো আমি পুনৰবাৰ আজি নিৰ্বাচনৰ দিনটোত আপোনালোকক শুনাব বিচাৰিছোঁ আৰু এই ফোন টেপিংটো শুনাৰ পিছত আপোনাৰ মনতো প্ৰশ্ন উঠিব যে আমি ভোট কিয় দিছোঁ যদি 1000 টকাতেই যদি একোজন মানুহৰ ভোট বিক্ৰী হৈ যায় তেন্তে এইখন গণতন্ত্ৰ কোন দিশে গৈছে ইমান তথাপি কিমান টকা দিব লাগিব ভাত তোমালোকৰ মানুহ কিমান লাগিব আৰু কিমান বেছি নালাগে লামচাম কিবা এটা হ'লে হ'ব আৰে বাবা ক'ব লাগিব ন তেতিয়া মই ক'ব পাৰিম যে মুস্তাফা কামালে ইমান টকা দিব দিছে এতিয়া মোক পইচা মই পকেটৰ পৰা নিদিওঁ নহয় ওপৰৰ পৰাই দিব মই কথাটো ক'ব পাৰিম ন তুমি ক'লেহে মই আগবাঢ়িম ন কেইটা ল'ৰা আছে ল'ৰা কেইটা আছে তোমাৰ আছে 15-16টা এতিয়ালৈকে আছে গোটেইখিনি মোৰ লগতে আছে পিছত মানে তেহেঁতে বিজেপি কৰিব কংগ্ৰেছ নকৰে আৰু ন না ফাইনাল মই আপোনাক দুজনৰ কথা পাতা দিওঁ দৰকাৰ পৰিলে আছে নালাগে কথা নাপাতে মানে কথাটো হ'ল যে পিছত বোলে আমাৰ পৰা পইচা ল'লে ভোট দিব কংগ্ৰেছ সেইটো হ'ব নেকি আকৌ সেইটোতো মুস্তাফা আছে না আপুনিতো জানে ৰফিকুলক আপুনি যদি ফেট কৰে ৰফিকুলক পঠাই দিব সি চব চাই যাব ইয়াৰ পৰা ফটো চটো ভিডিঅ' চিডিঅ' ৰাতিকে মই পঠাই দিম আপোনাক ঠিক আছে কিমান দিব লাগিব মোক কোৱা মই বেছি কম নহ'লে অলপ বেছি চব হৈ যাব নহয় 30-35 কিবা এটা হ'লেও মই মানে যিটো মানে ৰিয়েল কথা আৰু ৰাতি কালতো আৰু মিছা কথা কৈলে আপোনাৰ সময়ো নাই না খালি খানাটো খাবৰ কাৰণে খালি মিলাই দিম কিমান ল'ৰা আছে কংগ্ৰেছত আমাৰ ইয়াতে আছে 30টামান আছে গোটেইকেইটা বিজেপি কৰিব ন ভোট দিব এইকেইটা চব আহি যাব মই যিটো কমিটি হ'ব একদম এটা ফটো মাৰি ৰাখিম মই চাব আপুনি ঠিক আছে মই জনাইছোঁ আধা ঘণ্টা হৈ যায় হা ঠিক ইমান তথাপি কিমান টকা দিব লাগিব ভাত তোমালোকৰ মানুহ কিমান লাগিব আৰু কিমান বেছি নালাগে লামচাম কিবা এটা হ'লে হ'ব আৰে বাবা ক'ব লাগিব ন তেতিয়া মই ক'ব পাৰিম যে মুস্তাফা কামালে ইমান টকা দিব দিছে এতিয়া মোক পইচা মই পকেটৰ পৰা নিদিওঁ নহয় ওপৰৰ পৰাই দিব মই কথাটো ক'ব পাৰিম ন তুমি ক'লেহে মই আগবাঢ়িম ন কেইটা ল'ৰা আছে ল'ৰা কেইটা আছে তোমাৰ আছে 15-16টা এতিয়ালৈকে আছে গোটেইখিনি মোৰ লগতে আছে পিছত মানে তেহেঁতে বিজেপি কৰিব কংগ্ৰেছ নকৰে আৰু ন না ফাইনাল মই আপোনাক দুজনৰ কথা পাতা দিওঁ দৰকাৰ পৰিলে আছে নালাগে কথা নাপাতে মানে কথাটো হ'ল যে পিছত বোলে আমাৰ পৰা পইচা ল'লে ভোট দিব কংগ্ৰেছ সেইটো হ'ব নেকি আকৌ সেইটোতো মুস্তাফা আছে না আপুনিতো জানে ৰফিকুলক আপুনি যদি ফেট কৰে ৰফিকুলক পঠাই দিব সি চব চাই যাব ইয়াৰ পৰা ফটো চটো ভিডিঅ' চিডিঅ' ৰাতিকে মই পঠাই দিম আপোনাক ঠিক আছে কিমান দিব লাগিব মোক কোৱা মই বেছি কম নহ'লে অলপ বেছি চব হৈ যাব নহয় 30-35 কিবা এটা হ'লেও মই মানে যিটো মানে ৰিয়েল কথা আৰু ৰাতি কালতো আৰু মিছা কথা কৈলে আপোনাৰ সময়ো নাই না খালি খানাটো খাবৰ কাৰণে খালি মিলাই দিম কিমান ল'ৰা আছে কংগ্ৰেছত আমাৰ ইয়াতে আছে 30টামান আছে গোটেইকেইটা বিজেপি কৰিব ন